মই ব্যাখ্যা কৰিব নোৱাৰোঁ আপোনাক। মই একো দেখা নোপোৱা হৈ গৈছিলোঁ সেইদিনাখন। মই ব্লাইণ্ড তাৰমানে মই ঘৈণী যেতিয়া শুনিলে তাই একাপ চাহও খাব পৰা নাছিলে। এখন কিতাপত খুব ভালকৈ ভ্ৰাম্যমাণৰ কথা লিখিছিল মণিকুন্তলা ভট্টাচাৰ্য বোধ হয় তেখেতে, মই এতিয়া মানে হ'ব খোজোঁ, এনেকুৱা কিতাপ এখনত ভাল কথা লিখিছিল নাটকৰ এই মানে ভ্ৰাম্যমাণ থিয়েটাৰৰ কথা। তথাপি মই এটা কথা মই ভাবি নাপাওঁ, ভ্ৰাম্যমাণত যোৱাৰ লগে লগে ভ্ৰাম্যমাণত বহুত ডাঙৰ ডাঙৰ অভিনেতা, মই অভিনেতা অভিনেত্ৰী নাম ক'ব নোখোজোঁ, তেওঁলোকৰ টোন থ্ৰু ডেলিভাৰী যিটো মই কি কৰিম বৰ মইনা এনেধৰণে কিয় কথা কয়? সেইটো ক্ষেত্ৰত মোৰো তেনেকুৱা এটা তাৰমানে ডাঙৰ অভিজ্ঞতা। যেতিয়া মই অভিনয় কৰোঁ তাৰমানে মই প্ৰথম নাটকৰ লগততো মই সৰুৰ পৰাই জড়িত, আৰু এমেচাৰ নাটকৰ লগত মই বেছিকৈ জড়িত। মই যদিও টিভি চিৰিয়েল কৰিছোঁ, কিবা কৰিছোঁ, চিনেমা কৰিছোঁ, তাতকৈ বেছি তাৰমানে মই নাটক বেছি কৰিছোঁ। গতিকে নাটক মই যেতিয়া ৰিহাৰ্চেল পিৰিয়ডত আছিলোঁ, ৰিহাৰ্চেল পিৰিয়ডত তাৰমানে আগতে ভ্ৰাম্যমাণ কৰা যিবোৰ আৰ্টিষ্ট আছিল তেওঁলোকৰ লগত মোৰ টোনটো নিমিলে তাৰমানে। চেঞ্জ হৈ যায় নহয়। সেই এক্টৰ এক্ট্ৰেছ যি আছে আমাৰ বিখ্যাত এক্ট্ৰেছ অভিনেত্ৰী, তেওঁলোকৰতো ছ'চিয়েলত অহাৰ লগে লগে টোনটো চেঞ্জ হৈ যায়, তেওঁলোকেতো তাতে তেনেকৈ অভিনয় কৰে। নহয়, আৰু তাৰমানে কেতিয়াবা তাৰমানে ডাইৰেক্টৰ আৰু প্ৰডিউচাৰৰ তাৰমানে ডিমাণ্ড থাকে যে আপোনাৰ ভইচটো লাউড আৰু চিঞৰিব লাগে। চিঞৰাৰ টেণ্ডেঞ্চিটো এতিয়া বাঢ়ি গৈছে। তাৰমানে ল'ৰা ছোৱালীবোৰে এক্টিংখিনিৰ তাৰমানে মেইন অভিনয়খিনিৰ গুৰুত্বটো পাহৰি চিঞৰি থাকে। অভাৰ এক্টিংটো হৈ যায় এই চিঞৰাৰ ফলত। ইমান বেছি ওলাই যায় পৰা। আৰু এইটো বস্তু তাৰমানে হয় কি, লাষ্ট দৰ্শকৰ একদম শেষ পায় তাৰমানে গেলাৰীৰ দৰ্শকক শুনাব লাগে কাৰণে মাইকটো আছে, মাইকটো থাকিলেও তাৰমানে চিঞৰিব লাগে যাতে ভালকে তাৰমানে আপোনাৰ কথাখিনি। মই বৰ এনজয় কৰোঁ। মানুহে এতিয়া ৰিলবিলাক আহে, তাতেও এজন ল'ৰাই কৰি থাকে ভ্ৰাম্যমাণৰ অভিনয়। মই ডাইলগবিলাক ক'লে মানে অভিনেতাজনৰ সেই হ'ব কাৰণে মোৰ মুখস্থ আছে, কিন্তু মই বিখ্যাত অভিনেতাবিলাকে। তাৰে মাজতে অৰুণ দাহঁতে বোধহয় কৰা নাছিল। অৰুণ দাহঁতৰ নেচাৰেল এক্টিং, অৰুণ হাজৰিকা নহয়, অৰুণ নাথেও ভ্ৰাম্যমাণ নাছিল। অৰুণ দাৰ কথা বা তপনেও মানে তেনেধৰণে কৰে। গতিকে এইটো কি মানে এইটো ডিমাণ্ডত হয় আৰু এনেকে গঢ়ি উঠে তাহাঁত। কিন্তু বাহুল দাহঁতেও মঞ্চত আছিলে, তেতিয়া আদিল দাহঁতেও মঞ্চত আছিলে, তেওঁলোকৰ অভিনয় কিন্তু আমি কেতিয়াও পোৱা নাই। আৰু নিজৰ সেইখিনি থাকে অলপমান, নিজে কৰা অলপমান যদি নিজেও ভাবে যে মই মোৰ শৈলীটো এৰি নিদিওঁ, এটা শৈলীটো যিটো লৈ মই অভ্যস্ত, আৰু যিটো শৈলীৰ কাৰণে মোক আজি ৰাইজে চিনাকি, তাত গৈ আকৌ নতুনকে এটা শৈলী, নতুন এটা পৰিৱেশন কৰাৰ কাৰণে যদি মানুহে প্ৰয়াস কৰে, কেতিয়াবা হৈ যায় মানুহখিনি। কিন্তু বহুতখিনি মানুহে তাৰমানে বুজিও নাটক কৰে, নুবুজাকেও নাটক কৰে। তেনেধৰণৰ ডাইলগ এটা ক'ব পৰা যাব নেকি? আমি সৰুতে চাওঁতে খুব তেনেকুৱা এটা ডাইলগ আছিলে। আমি যেতিয়া ৰিহাৰ্চেল কৰিছিলো মেক্সিমাম সময়ত, ভণ্টি তোমাক তাৰমানে আগফালৰ দুৱাৰেৰে লগ নাপাই মই পিছফালৰ দুৱাৰেৰে সোমাই আহিলো। কোনো কথা নাই, আগফালৰ দৰ্জাখন বন্ধ আছিলে, পিছফালৰ দুৱাৰেৰে সোমাই। হাঁহিবলগীয়া কোনো কথা নাথাকে, কিন্তু কথা হ'ল হাঁহিটো তাৰমানে জোৰ জবৰদস্তি হাঁহি সোমাই দিয়ে। তেনে কথা টেম্পোটো তাৰমানে পেলাব নোৱাৰে নাটকখনৰ, টেম্পোটো ৰখাৰ স্বাৰ্থতে কৰে নে কি স্বাৰ্থত কৰে নাজানো তেওঁলোকে। যা হওক, আমি কথা পাতিলোঁ কিছু। যোৱা বছৰ নেকি, মানে যোৱা বছৰেই আমাৰ ঘৰলৈ তুমি আহিছিলা, কিবা এটা মানে প্ৰব্লেম এটা হৈ আছিল, তাৰ পাছত সেইটোৱে ডাঙৰ অসুখত ৰূপ ল'লে। কেনেকে এতিয়া অভাৰকাম কেনেকুৱা লাগিছে নিজকে? মানে যুদ্ধ জয় বীৰৰ দৰে লাগিছেনে? যুদ্ধ জয় বীৰৰ দৰে লাগিছে, এটা নতুন জন্ম পোৱাৰ দৰেও লাগিছে। ইয়াৰ আগৰ জীৱনটো মোৰ কিমান শৃংখলবদ্ধ আছিলে মই নাজানো। এতিয়া তাৰমানে এনেকুৱা লাগিছে, যেতিয়া মই আপোনাক লগ পাওঁ তেতিয়া মোৰ পাইলছৰ প্ৰব্লেমটো চলি আছিলে। মই সেইখিনি সময়ত হেম'পেথিও দেখাইছিলোঁ। যেতিয়া মই প্ৰথম অৱস্থাত গৈ যেতিয়া মোক ডক্টৰজনে ক'লে যে আপুনি কেঞ্চাৰ ৰোগত আক্ৰান্ত, সেইদিনাখনতো মোৰ জীৱনত তাৰমানে এখন সৰগ পৰা নিচিনা হ'ল। কাৰণ কিয়, মোৰ সৰু দুটা ল'ৰা, ঘৈণী মোৰ হাউচৱাইফ, গৃহিণী। গতিকে মই যি 2 টকা অভিনয় কৰি পাওঁ তাৰে সংসাৰখন মোৰ চলে।
সেইদিনাখনতো মই আগতে যেতিয়াই সৰুতে গম পাওঁ আৰু কেঞ্চাৰ মানে ন' এনচাৰ, কেঞ্চাৰৰ কোনো এতিয়া নহয় কিন্তু এইটো এতিয়া নহয়, এতিয়া কিন্তু নহয়। যেতিয়া সৰুতে মোৰ ধাৰণা আছিলে, ধাৰণাটো আছে ধাৰণা আছিলে। আৰু মই যেতিয়া গৈছিলোঁ তাৰমানে আৰু কেঞ্চাৰ ইনষ্টিটিউট কেতিয়াবা যদি মই যাওঁ বিবৰুৱা সেইফালেও, মই নাচাওঁ তাৰমানে কিবা কাৰণত মোৰ কেঞ্চাৰে হৈ যায় নেকি, চালেও কেঞ্চাৰ হৈ যায় নেকি, এনেকুৱা ভয় এটা আছিলে মোৰ। আজি নহওক ভগৱানে চাগে তাকেই পৰীক্ষা ল'লে নে কি নাজানো। সেইদিনাখন কিন্তু মোৰ জীৱনৰ এনেকুৱা এটা পৰ্যায়, যিটো পৰ্যায় মানে মানুহৰ মই ব্যাখ্যা কৰিব নোৱাৰোঁ আপোনাক। মই একো দেখা নোপোৱা হৈ গৈছিলোঁ সেইদিনাখন। মই ব্লাইণ্ড তাৰমানে। মই ঘনী যেতিয়া শুনিলে তাই একাপ চাহও খাব পৰা নাছিলে। মই চাহ খাব কৈ আছোঁ, তাই চাহ নাখায়, তাই অকল চকু পানী টুকি আছে। মানে কথা তাই খুলিও ক'ব পৰা নাই, কি হ'ল কি নহ'ল, কি হ'ব। আৰু মোৰ এনেকুৱা আৰ্থিক অৱস্থা চল নহয় যে, জানেই অভিনয় কৰা মানুহৰ কিমান সেই অৱস্থা এটা। তো বহুত মই ডক্টৰ যেতিয়া সুধিলোঁ, ডক্টৰ ক'লে যেতিয়া বোলে আপোনাৰ কেঞ্চাৰ হৈছে, আপুনি মই বোলো কেনেকুৱা, মই কি অৱস্থা, ভাল পাম ভাল পাব মানে আপোনালোকে চিকিৎসা কৰক। মই গেষ্ট্ৰলজিত দেখাইছিলোঁ। গেষ্ট্ৰলজিত তেওঁ যেতিয়া ক'লে বায়পচি কৰিলে, বায়পচি কৰাৰ পিছত কোৱাৰ পিছত তেখেতে কেঞ্চাৰ, মই তথাপি বিশ্বাস কৰা নাছিলোঁ। তেতিয়া বায়পচি কৰাব লৈ গ'ল। বায়পচি কৰাই যেতিয়া এসপ্তাহ ধৰি তাৰমানে মই টেনশ্যন তাৰমানে ভাত পানীও মই ঠিকমতে খাব পৰা নাই। মই কোৱা নাই যদিও, দেখুওৱা নাই যদিও মোৰ সংসাৰখনত মই তাৰমানে আছোঁ আৰু নিজৰ মাজতে। সেইখিনি সময়তে তাৰমানে এসপ্তাহ পিছত আহিল বায়পচিত নিগেটিভ বুলি আহিলে। মই বোলো বাহ, ভালেই হ'ল, এইটো মানুহজনে ভুল ধাৰণা এটা হৈছিল। তাৰপিছত কথা নাই বতনতে কৈছে নহয় বোলে, তাৰপিছত চিটি স্কেন কৰাব লাগিব আৰু পেট স্কেন নহয়, চিটি স্কেনতে আপোনাৰ তাৰমানে তাৰপিছত আপোনাৰ বায়পচি কৰাব লাগিব, ৰিপিট বায়পচি। মোক আৰু মোৰ লগত যিজন ভাইটি আছিলে, সি ক'লে বোলে দাদা এটা কাম কৰক, এনে তেখেতে ক'লে কি বাহিৰত যাব লাগিব, চেন্নাই যাব লাগিব, মুম্বাই যাব লাগিব ভাল চিকিৎসাৰ কাৰণে। 10-20 লাখ টকাৰ ভিতৰত তাৰমানে এইটো কাৰবাৰ আৰু। তাৰপিছত ইয়াকো ক'লে বোলে নহয় দাদা এটা কাম কৰক, আপোনাৰ যিহেতুকে ইয়াৰ গুৱাহাটীৰে কেঞ্চাৰ হস্পিটেলত আপুনি এবাৰ চেকআপ কৰি লওক। ৰিপিট বায়পচি কৰালোঁ, ৰিপিট বায়পচিত আহিল তাৰমানে ধৰা পৰিল পজিটিভ। তাৰপিছততো আপোনাৰ অপাৰেশ্যন হ'ল। ভাবি কি আৰু ভাবিম আৰু দেখা হৈছিল যে কিবা কৈছিলে দীপেন কলিতা বুলি, ডক্টৰ দীপেন কলিতা, খুব ভদ্ৰলোক মানুহ। তেখেতে যিখিনি উৎসাহ দিলে, যিখিনি মোক সহায় কৰিলে, তেখেতক মই বহুত বহুত ধন্যবাদ। আৰু মোৰ কিবা ভাল লাগিল, ইমান ভাল লাগিল যে মোক বহুতে কৈছিলে বোলে ইয়াতে প্ৰথমতে মোক ৰেডিয়েশ্যন দিলে। তাৰপিছত ৰেডিয়েশ্যন দিয়াৰ পিছত মোৰ যিটো বেমাৰ আছিলে, যিটো যায় বেমাৰটো হৈছিলে, মই আস্তে আস্তে মোৰ তাৰমানে কিয়ৰ হ'ল। মই ৰেডিয়েশ্যনটো হোৱাৰ পিছত মই ছাৰ সুধিলোঁ যে অংক'লজিষ্ট তেখেত তপন শইকীয়া বুলি, তপন শইকীয়া সুধিলে ছাৰ মোৰ যিটো বেমাৰ হৈ আছিলে সেইটোতো মোৰ অভাৰকাম কৰিলোঁ, মোৰ ভাল হ'ল, গতিকে মই অপাৰেশ্যনটো নকৰিলে হয় নেকি, অপাৰেশ্যনটো এনেও ভয় কৰা এটা, মোৰ তাৰমানে অপাৰেশ্যন বুলি ক'লে ভয় লাগে। তাৰপিছত তেখেতে বুলি ক'লে নাই অপাৰেশ্যন কৰাব লাগিব, অপাৰেশ্যন কৰিলে আপোনাৰ তাৰমানে একদম কিয়ৰ, আপোনাৰ ভৱিষ্যতে তাৰমানে এই বস্তু ইনফেকশ্যনটোৰ পৰা আপুনি হাত সাৰি তপন শইকীয়া বেষ্ট ডক্টৰ। তেখেতে কোৱাৰ পিছত মই বোলে যে যিহে হ'ব আৰু। মই দীপেন কলিতা ছাৰক মই ইমান ভাল লাগিল, মই তেখেতক মানে তেখেতে শেষত মই বোলে মই যদি কিবা ঢুকাব লগা আছে ইয়াতে ঢুকাম, যদি ভাল হ'ব লগা আছে ইয়াতে ভাল হ'ম, মই গুৱাহাটীতে অপাৰেশ্যনটো কৰাম। আৰু তেখেতৰ যদি অপাৰেশ্যন কৰা, আজি মই লাষ্ট চেকআপটো কৰি আহিছোঁ আপোনাৰ, আজি 3 মাহ আগতে। গতিকে তেখেতে চব অ'কে। এতিয়া তেখেতে কৈছে কি একদম ইনফেকশ্যন নাই, ইনফেকশ্যনটো নাই। গতিকে এইবাৰ মোৰ তাৰমানে অনুভৱ হ'ল যে কেঞ্চাৰৰো এনচাৰ থাকে, পজিটিভ। ভয় কৰিব নালাগে। এতিয়া এটা সময়ত কি জানে এনেকুৱা হ'ব, প্ৰতি ঘৰতে এটা কেঞ্চাৰ পেচেণ্ট থাকিব। মই সেইদিনাখন ডক্টৰজনে আপোনাৰ তাৰমানে যেতিয়া বিভিন্ন ধৰণৰ মোৰ ডক্টৰবোৰক লগ পাইছোঁ, ৰেডিয়েশ্যনৰ ডক্টৰ, কেমৰ ডক্টৰ, সেইবোৰক তেওঁলোকৰ তেওঁলোকে কৈছে কি এটা সময়ত গৈ ঘৰত তাৰমানে মেক্সিমাম 20% মানুহৰ কেঞ্চাৰটো থাকিবই তাৰমানে। আৰু যিমানখিনি আমাৰ খাদ্যাভ্যাস বা কিবা কিবি বহুত ধৰণৰ অভ্যাসৰ এতিয়া নিজে যিটো কষ্টৰ মাজেৰে আহি অভাৰকাম কৰি এইখিনি আজি ইয়াতে আমি কথা পাতিছো, এদিন তুমি অসুস্থ হৈ মোৰ তাত আহিছিলা, আজি আমি কথা পাতিছো ইমান সুন্দৰকে, ইমান হাঁহিছো, ফূৰ্তি কৰিছো, কল্পনাতীত কথা, গতিকে আজি তুমি আহিলা,
কি ক'বা তুমি এই যে বহুতৰে এনেকুৱা ভুগি আছে সেইসকলক তুমি কি ক'বা? মই মোৰ ক্ষেত্ৰত প্ৰথমতে কওঁ, মই গোটেই অসমবাসী ৰাইজক মই ধন্যবাদ দিম। মোক বিভিন্ন ধৰণে ৰাইজে মোক বিভিন্ন সময়ত বিভিন্ন ধৰণে সহায় কৰিছে। এই আশীৰ্বাদ দিয়ে হওক, আৰ্থিকভাৱে হওক, বিভিন্নজনে বিভিন্ন ধৰণে সহায় কৰিছে। এই চেগতে মই তেওঁলোকক ধন্যবাদ জনাম। আৰু যিসকলে মোৰ দৰে এনেকৈ বেমাৰত আক্ৰান্ত হৈছে, মই তেওঁলোকক এটা কথাই ক'ম, ধৈৰ্য লাগে, আপোনাৰ ডক্তৰৰ ওপৰত বিশ্বাস লাগে, আৰু তেওঁলোকে যেনেকুৱাকৈ পৰামৰ্শ দিয়ে সেই পৰামৰ্শটো মানি যদি আপুনি চিকিৎসা পদ্ধতিৰ লগত আপুনি সহায় সহযোগিতা আগবঢ়ায়, আপুনি কিয়ৰ হোৱাৰ 100% চান্স থাকে। আৰু মানুহৰ জীৱননো কি, আজি আছো কালি নাই। আজি আপুনি বেমাৰ হৈও মৰিব পাৰে, নহৈও মৰিব পাৰে। গতিকে একো আপুনি গৈ আছে আপুনি ঘূৰি আহিবও পাৰে, নাহিবও পাৰে। গতিকে যিখিনি সময় আছো বিশ্বাস কৰি ভগৱানক এটা বস্তুৱে মই ভাবোঁ, তাৰমানে সৎ পথত থাকিম, মানুহ উপকাৰ কৰিব নোৱাৰিব পাৰোঁ, যাতে মানুহৰ যাতে কোনোদিন অপকাৰ নহয় মোৰ জৰিয়তে, সেই বস্তুটো দিয়া ৰাখিছোঁ। কাৰণ কিয়, দ্বিতীয়বাৰৰ কাৰণে মই জীৱন পাইছোঁ, ৰাইজৰ এক মৰম পাইছোঁ। গতিকে ৰাইজৰ এই মৰম, ৰাইজৰ এই আশীৰ্বাদক মই তাৰমানে শত শত প্ৰণাম দিয়াৰ কাৰণে। আমি অনুষ্ঠানটোৰে নাম ৰাখিছোঁ, আমি গোটেই অনুষ্ঠানটোৰে নাম ৰাখিছোঁ আমি অমৃত সন্ধান। হয়। আমি কি অমৃত তুমি আমাক দিলা, আৰু তুমি ৰাইজৰ মাজত কি অমৃত বিলালা, তুমি ৰাইজৰ পৰা কি মৰম চেনেহ অমৃত পালা, সেই কথাটো আমি আজি আলোচনা কৰাৰ কাৰণে তোমাক মাতি আনিছোঁ। আমি আলোচনা কৰিলোঁ, তুমি যি অমৃত আমাক দিলা, যি তুমি উপদেশ দিলা, সেই আমি আমাৰ এই ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি ৰাইজৰ মাজত বিতৰণ কৰিম। আৰু সকলোৱে তোমাক আশীৰ্বাদ কৰক, আৰু তুমি ভালভাৱে সুস্থভাৱে থাকা আমাৰ মাজত, আৰু বলিষ্ঠভাৱে নাটক কৰাৰ সাহস হওক, তাকে আমি কামনা কৰিছোঁ। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, তুমি যাতে সুস্থ শৰীৰে আমাৰ লগত 100 বছৰ থাকা। নিশ্চয় দাদা, আপোনাৰো দীৰ্ঘায়ু কামনা কৰিছোঁ। কাৰণ কিয়, আপোনালোকৰ উৎসাহতে তাৰমানে বৰপেটাতেই হওক বা গোটেই হওক, য'তেই নহওক, দাদাহঁতৰ উৎসাহ, দাদাহঁতে যদি আমাক নিবিচাৰিলে, আপোনালোকে যদি আমাক নিবিচাৰিলে, আজি হয়তো মোৰ এই চিনাকিটো নহ'লহেঁতেন। অভিনয় ভাল পাওঁ, মঞ্চখন এৰিতো আৰু যাব ক'তো নোৱাৰোঁ। এতিয়াও মঞ্চত প্ৰতি মোৰ বহুত দায়বদ্ধতা আছে, ভাল নাটক কৰাৰ ইচ্ছা আছে। নিশ্চয় পাৰিব। তেনেহ'লে আজিলৈ সামৰিছোঁ। নমস্কাৰ। নমস্কাৰ, ধন্যবাদ আপোনালোকক।